আজি আমি অনুশীলনী 2.1 টো আলোচনা কৰিম। কি আছে প্ৰশ্নটো কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেখবোৰ তলৰ চিত্ৰ 2.10 ত দিয়া আছে। প্ৰতিটো ক্ষেত্ৰত px ৰ শূন্য সংখ্যা ওলাব কৈছে। এটো চোৱা প্ৰথম এক নম্বৰটো চোৱা আমাৰ এটো হৈছে আমাৰ x অক্ষ, এটো হৈছে আমাৰ y অক্ষ। আমাৰ বহুপদটো কোনটো আমাৰ px এটো। কিন্তু আমাক কি ওলাব কৈছে px ৰ শূন্য সংখ্যা। ইয়াত px ৰ আমাক কবাত কাটিছে নেকি? নাই কাটা, তেনেহলে ইয়াৰ px ৰ বহুপদটো আমাক নাই কাটা px x ৰ ওপৰত, তেনেহলে ইয়াৰ শূন্য সংখ্যা কি হ'ব আমাৰ 0। ঠিক তেনেকৈ এই দুই নম্বৰটো চোৱা এটা আমাৰ x অক্ষ, এটা আমাৰ y অক্ষ। বহুপদটো কোনটো আমাৰ এইটো l টো। তেনেহলে আমাৰ x অক্ষৰ ওপৰত কেইটা বিন্দু কাটিছে? x অক্ষটো আমাৰ এইটো x অক্ষ, তেনেহলে এটা বিন্দু, তেনেহলে px ৰ শূন্য সংখ্যা কিমান হ'ব আমাৰ 1। ঠিক তেনেদৰে ইয়াতো চোৱা এটো x অক্ষ y অক্ষ, বহুপদটো এইটো আমাৰ এটা কেইটা বিন্দুত কাটিছে চোৱা এটা দুটা তিনটা, তেনেহলে px ৰ শূন্য সংখ্যা কিমান হ'ব আমাৰ 3। তাৰপিছত চোৱা 4 নম্বৰটো ইয়াত x অক্ষ আৰু y অক্ষ, এটা আমাৰ বহুপদটো কেইটা x অক্ষৰ ওপৰত কেইটা বিন্দুত কাটিছে আমাৰ এটা দুটা, তেনেহলে আমাৰ px ৰ শূন্য সংখ্যা কিমান আমাৰ 2। আকৌ ইয়াত চোৱা এটা দুটা তিনটা চাৰিটা, 5 নম্বৰটোৰ px ৰ শূন্য সংখ্যা কিমান 4টা। ইয়াত কেইটা আছে 1, ইয়াত অকল টাচ কৰি এটা বিন্দুৱে বুজাইছে 1 2 3, তেনেহলে ইয়াত 4 নম্বৰটোৰ আমাৰ শূন্য সংখ্যা কিমান px ৰ 3। কেতিয়াবা যদি তোমালোকক py বুলি কয় তেতিয়া y অক্ষত চাব লাগিব। ইয়াত y অক্ষত কিমান আছে চোৱাচোন, py ৰ শূন্য সংখ্যা আমাৰ এটা বিন্দুত কাটিছে এটা, ইয়াত আমাৰ এটা বিন্দুত কাটিছে এটা হ'ব। ইয়াত কেইটা বিন্দুত কাটিছে? ইয়াত আমাৰ এটা বিন্দুত কাটিছে y অক্ষ বুলি কলে py বুলি কলে 1 হ'ব। ইয়াত আমাৰ নাই কাটাৰ কাৰণে কিমান হ'ব py ৰ শূন্য সংখ্যা 0। আৰু ইয়াত এটাত কাটিছে, তেনেহলে py ৰ শূন্য সংখ্যা আমাৰ 1। ইয়াত কেইটাত কাটিছে আমাৰ ইয়াতো এটাত কাটিছে, তেনেহলে py ৰ শূন্য সংখ্যা 1। কুৱেশ্যনটো ভালকে চাই ল'বা, কেতিয়াবা আমাৰ y বুলি দিব পাৰা। বাৰু এতিয়ালৈকে দিয়া নাই, কিন্তু জানি থোৱাটো অতি দৰকাৰী। এতিয়া আমি এইখিনি এতিয়া আমি লিখো। এতিয়া আমাৰ ইয়াত px ৰ শূন্য সংখ্যা কিমান? এটা আমাৰ বহুপদটো ইয়াত আমাৰ x অক্ষত কাটা নাই, সেইকাৰণে কি হ'ব শূন্য সংখ্যা আমাৰ 0। তাৰপৰা 2 নম্বৰটো চোৱা x ড্ৰেছ x y y ড্ৰেছ, এটা আমাৰ মূলবিন্দু। তেনে বহুপদটো আমাৰ কেইটা বিন্দুত কাটিছে? x অক্ষত এটা বিন্দু, তেনেহলে px ৰ শূন্য সংখ্যা কিমান 1। 3 নম্বৰটো কি হৈছে চোৱা x ড্ৰেছ x y y ড্ৰেছ, বহুপদটো আমাৰ কেনেকৈ গৈছে? এতিয়া px ৰ শূন্য সংখ্যা কিমান? কেইটা বিন্দুত কাটিছে? এটা দুটা, তেনেহলে 2। আকৌ 3 নম্বৰটো x ড্ৰেছ x y y ড্ৰেছ মূলবিন্দু 0। 4 নম্বৰটো এইটো আমাৰ বহুপদটো কেইটা বিন্দুত কাটিছে আমাৰ এটা দুটা, তেনেহলে আমাৰ এইটো আমাৰ 1 2 3 আছিল, আমি তিনিটো লিখিব থাকে। ইয়াত কেইটা আমাৰ px ৰ শূন্য সংখ্যা দুটা বিন্দুত কাটিছে 2। এইখিনি এনেকৈ এনেকৈ দাগ দি দিবা, বেছি ভাল হয়। এইখিনি আমাৰ মাল্টিপল চইচ কুৱেশ্যনত পৰে, প্ৰশ্ন হয় এইবোৰ। এতিয়া 4 নম্বৰটো 5 নম্বৰটো চোৱা y ড্ৰেছ আছে। বহুপদটো আমাৰ কেনেদৰে গৈছে? এতিয়া px ৰ শূন্য সংখ্যা কিমান হৈছে আমাৰ চোৱা কেইটা বিন্দু? এটা দুটা তিনটা
4টা তেনেহ'লে কিমান হ'ব 4 আকৌ 6 নম্বৰটো চোৱা তেন্তে px ৰ শূন্যৰ সংখ্যা কিমান হ'ব আমাৰ এটা ইয়াত দুটা এনেকৈ টাচ কৰি গৈছে কাটাকাটিৰ কাৰণে কাৰণ এইটো এটা বিন্দুৱে হ'ব আমাৰ এইটো এটা আমাৰ বিন্দু এইটো এটা কাটাকাটি কৰা বিন্দু কেইটা 1 2 3 এনেদৰে আমি শূন্যৰ সংখ্যাখিনি জ্যামিতিক আকাৰত দিয়া থাকিলে আমি এনেকৈ px ৰ শূন্যৰ সংখ্যা ওলাব পাৰোঁ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ' এক্সাৰসাইজ 2.2 টো আলোচনা কৰিম